প্ৰথমতে আপোনালোকে যেতিয়া ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰৰ পৰা ল'ব বস্তুটো লৈ এইটো চেক কৰিব ঠিক আছে এইটো খুলিব এই উইণ্ড'টো খুলি ল'ব তাৰপাছত আপোনাৰ যোনটো আটাইতকৈ দীঘল আঙুলি হ'লে ভাল আৰু ন এইটো এতিয়া আঙুলিটো আমি হুক আছে সোমাই দিয়াৰ লগে লগে গম পাই এটা হুক আছে লিভাৰ এডাল আছে লিভাৰটো মানে আপোনাৰ পিনে টানিব এনেকৈ টানি এনেকুৱা শব্দ এটা হ'ব এৰি দিব ঠিক আছে এৰি দি আকৌ এবাৰ টানিব তাৰপাছত এইটো এনেকৈ ঠিক আছে হৈ গ'ল এতিয়া খুলি ল'ব ঠিক আছে এতিয়া আপোনালোকে ভিতৰত যেতিয়া ডিক্লেৰেশ্যন দিব এতিয়া আমি ভোট আৰম্ভ কৰিম তেতিয়া পলিং এজেণ্টবিলাকক দেখুৱাব তাত ভোট নাই কিন্তু বক্সটো খালী এড্ৰেছ টেগটো ফিল আপ কৰি ল'ব প্ৰিজাইডিং অফিচাৰ আপোনাৰ সহযোগত কৰিব এড্ৰেছ টেগটো ভিতৰত দিয়া হ'ল তাতে বক্সটো যদি আপোনালোকে প্ৰথম বক্স হ'লে 1 নম্বৰ লিখিব তাতে বেলেগ একো লিখিব লগা নাই আৰু এড্ৰেছখিনি প্ৰপাৰলি ফিল আপ কৰিব দিলে ইয়াতে এতিয়া চাব এইটো চিলটো ডিষ্টিংগুইশ্যন মাৰ্কটো মাজত মাৰিব চাব এতিয়া মাৰ্কটো মাৰা নাই অ'কে আছে এইটো ঠিক আছে এইটো বস্তু কিন্তু উল্টা কৰি দেখা কৰি এইটো তাৰমানে আপোনাৰ বাহিৰ ফালে থাকিব ইয়াতে ধৰ একদম মানে চেণ্টাৰত আপোনাৰ এইটো ডিষ্টিংগুইশ্যন মাৰ্কটো দিব তাৰপিছত আৰু আপোনাৰ প্ৰিজাইডিং অফিচাৰ চহী আৰু এজেণ্টবিলাকৰ চহী ইয়াতে থাকিব ডেটৰ প্ৰয়োজন নাই কোনোবাই দিব বিচাৰিলে দিব পাৰে নহ'লে প্ৰয়োজন নাই প্ৰথমতে এইটো চাব হা সেইফালৰ পৰা দি আপোনালোকৰ কথা প্ৰথমতে আৰামছে যাব আপোনালোক এক্সট্ৰা দিয়া থাকিব কিন্তু পেপাৰ চিল কিবা কাৰণত ডেমেজ হ'বও পাৰে আৰু ইয়াতে যিমান মতা সেইটো অৰিজিনেল ইমান মতা নহ'ব প্ৰথম কোনটো সেইটো অৰিজিনেলটো মতা হ'ব এইটো পেপাৰ চিল পাব এইটো হা এতিয়া ইনষ্টল কৰিব ডিষ্টিংগুইশ্যন মাৰ্কটো ইফালে থাকিব তাৰপাছত মাজে আৰু এবাৰ চাই ল'ব হা ডিষ্টিংগুইশ্যন মাৰ্কটো ইফালে দেখা গৈছেনে নাই তাৰপাছত ইয়াতে সেই কাৰ্ডবৰ্ডটোৰ টুকুৰাটো লগাব লগাই এজেণ্ট আৰু প্ৰিজাইডিং অফিচাৰ চহী ইয়াতে থাকিব এজেণ্টৰ চহীবিলাক ইফালে লগাই দিলে এতিয়া আমি ভোট ল'ম তাৰমানে ঠিক আছে এতিয়া চাব এইখিনি একদম মনত ৰাখিবলগীয়া কথা এইটো এতিয়া ঘড়ীৰ কাটাৰ নিচিনাকৈ ক্লক ৱাইজ এই শব্দটো হ'ব এটাতকৈ শব্দটো হ'ব তাৰপিছত এইটো লগাই দি আমি টেম্পৰেৰী বস্তুটো লগাই থ'ব যদি টেম্পৰেৰী ক্ল'জ কৰিলে গুণ এটাটো লগালে এড্ৰেছ টেগটো লগাই মানে টেম্পৰেৰী লগাই থ'ব ভোট লোৱা শেষ হ'ল ডিক্লেৰেশ্যন দিলে তাৰপিছত এইটো আকৌ খুলি এই বস্তুটো ঘড়ীৰ নিচিনাকৈ আৰু এবাৰ তাৰপাছত ফাইনেল চিলিং এড্ৰেছ টেগটো লগাব এড্ৰেছ টেগটো লগাই আপুনি লাহেৰে চিল কৰিব তাৰপাছত প্ৰিজাইডিং অফিচাৰ নিজৰ কামখিনি কৰিব বক্স নাম্বাৰ এইবিলাক আগতে এইটো হেৰি কৰি থ'ব